ইয়া হৈছে ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন কোনখন পৰ্বতমালাই এছিয়াক ইউৰোপৰ পৰা পৃথক কৰিছে হুইচ মাউণ্টেইন ছেপাৰেট এছিয়া ফ্ৰম ইউৰোপ ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি উৰাল পৰ্বতমালা এই উৰাল পৰ্বতমালাই এছিয়া আৰু ইউৰোপক পৃথক কৰিছে নেক্সট কুৱেশ্যন এছিয়া মহাদেশৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন এছিয়া ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি মাউণ্ট এভাৰেষ্ট অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ এছিয়া মহাদেশৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হৈ যাব মাউণ্ট এভাৰেষ্ট আৰু ইয়াৰ উচ্চতা হৈছে প্ৰায় 8848 মিটাৰ এইটো মনত ৰাখিব কেতিয়াবা কৰিব পাৰে ঠিক আছে নেক্সট কুৱেশ্যন এছিয়াৰ আটাইতকৈ দীঘল নদী কোনখন হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন এছিয়া ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি য়াংজে নদী অপশ্যন ডিটো শুদ্ধ উত্তৰ যেটো য়াংজে নদী আছে হিয়া এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ নদী দীঘল নদী আৰু এই নদীখন চীন দেশত অৱস্থিত আৰু ই পৃথিৱীৰ ভিতৰত থাৰ্ড লংগেষ্ট নদীও হয় এটো মনত ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যন পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট কোন দুখন দেশৰ মাজত অৱস্থিত মাউণ্ট এভাৰেষ্ট ইজ দ্য হাইয়েষ্ট পিক ইন দ্য ৱৰ্ল্ড ইজ লোকেটেড বিটুইন ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি নেপাল আৰু চীনৰ মাজত অৱস্থিত অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট কুৱেশ্যন কোনখন নদীয়ে বিষুৱ ৰেখাক দুবাৰ অতিক্ৰম কৰিছে হুইচ ৰিভাৰ ক্ৰছেছ দ্য ইকুৱেটৰ টুৱাইছ ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি কাংগু নদী এই কাংগু নদীয়ে বিষুৱ ৰেখাক অৰ্থাৎ ইকুৱেটৰক দুবাৰ অতিক্ৰম কৰিছে ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিব নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ হ্ৰদ কোনটো হুইচ ইজ দ্য লাৰ্জেষ্ট এণ্ড ডিপেষ্ট লেক ইন ইণ্ডিয়া ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ উলাৰ হ্ৰদ হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ হ্ৰদ অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ আৰু এই নদীখন জম্মু কাশ্মীৰৰ অৱস্থিত ঠিক আছে নেক্সট কুৱেশ্যন সুইচ কালে কোন দুটা জলপ্ৰপাতক সংযোগ কৰিছে দ্য সুইচ কেনেল কানেক্টছ হুইচ টু বডিজ অফ ৱাটাৰ ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ ভূমধ্য সাগৰ আৰু লোহিত সাগৰ নেক্সট কুৱেশ্যন কোনখন খালে আফ্ৰিকা মহাদেশক এছিয়াৰ পৰা পৃথক কৰিছে হুইচ কেনেল ছেপাৰেটছ দ্য আফ্ৰিকান কণ্টিনেণ্ট ফ্ৰম এছিয়া ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি সুইচ খালে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন কোনখন খালে আটলাণ্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰিছে হুইচ কেনেল কানেক্টছ দ্য এটলাণ্টিক অ'চেন এণ্ড দ্য পেচিফিক অ'চেন সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি পানামা খাল অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন হৰমুজ প্ৰণালীয়ে কোন দুটা জলপ্ৰপাতক সংযোগ কৰিছে দ্য ষ্ট্ৰেইট অফ হৰমুজ কানেক্টছ হুইচ টু বডিজ অফ ৱাটাৰ সঠিক উত্তৰ হৈ যাব অপশ্যন এ পাৰক্ষ উপসাগৰ আৰু ওমান উপসাগৰ অপশ্যন এটো ইয়াত শুদ্ধ উত্তৰ হৈ যাব নেক্সট কুৱেশ্যন হৰমুজ প্ৰণালী ক'ত অৱস্থিত ৱেৰ ইজ দ্য ষ্ট্ৰেইট অফ হৰমুজ লোকেটেড সঠিক উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি ওমান আৰু ইৰাণৰ মাজত ইয়াত অপশ্যন বিটো শুদ্ধ উত্তৰ হৈ যাব নেক্সট কুৱেশ্যন মালাক্কা প্ৰণালীয়ে ভাৰত মহাসাগৰক কোনখন সাগৰৰ সৈতে সংযোগ কৰে দ্য ষ্ট্ৰেইট অফ মালাক্কা কানেক্টছ দ্য ইণ্ডিয়ান অ'চেন টু হুইচ চি সঠিক উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি দক্ষিণ চীন সাগৰ অৰ্থাৎ চাউথ চাইনা চি অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড ইয়াৰ সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি আশাপূৰ্ণ দেৱী অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ আৰু তেওঁৰ প্ৰথম প্ৰতিশ্ৰুতি উপন্যাসৰ বাবে এই সন্মানটো দিয়া হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ ইন ইণ্ডিয়া ৰাইট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি সুকুমাৰ সেন অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন মেগছেছে বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল আৰু এই বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয় হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দ্য মেগছেছে এৱাৰ্ড এণ্ড ইন হুইচ ফিল্ড ইজ দিছ এৱাৰ্ড গিভেন সঠিক উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ আচাৰ্য বনুৱাভাৱে আৰু এই যিটো মেগছেছে এৱাৰ্ড সেয়া সামাজিক নেতৃত্ব আৰু জনসেৱাৰ বাবে দিয়া হয় অপশ্যন ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম পাৰমাণৱিক ছাবমেৰিন কোনখন আছিল হুইচ ৱাজ দ্য ফাৰ্ষ্ট নিউক্লিয়াৰ ছাবমেৰিন অফ ইণ্ডিয়া সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি INS চাক্ৰা অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ অমৃতা প্ৰীতম অপশ্যন ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন
টু উইন দ্য সাহিত্য একাডেমি এৱাৰ্ড ইয়াৰ সঠিক উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ অমৃতা প্ৰীতম অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ আৰু তেওঁৰ সোণহেৰে নামৰ কবিতা পুথিৰ বাবে প্ৰথম মহিলা হিচাপে তেওঁক এই বঁটা দিয়া হয় নেক্সট কুৱেশ্যন মাউণ্ট এভাৰেষ্ট দুবাৰকৈ আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট টুৱাইছ ইয়াৰ সঠিক উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি সন্তোষ যাদৱ অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন মোৰ জীৱন সোঁৱৰণী দলৰ কোনগৰাকী ব্যক্তিৰ আত্মজীৱনী আছিল মোৰ জীৱন সোঁৱৰণী ৱাজ দ্য অটোবায়োগ্ৰাফি অফ হুইচ অফ দ্য ফলোয়িং পাৰ্চনেলিটিজ সঠিক উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যন উত্তৰাখণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল হু কম্প'জ দ্য উত্তৰাখণ্ড ৰামায়ণা ইয়াৰ ৰাইট আনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি শ্ৰীমন্ত শংকৰদেৱ নেক্সট কুৱেশ্যন কথাগীতা কোনে ৰচনা কৰিছিল হু কম্প'জ দ্য কথাগীতা ৰাইট আনচাৰ হৈ যাব অপশ্যন নম্বৰ বি ভট্টদেৱ নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থৰ লেখক কোন হু ৱাজ দ্য অথৰ অফ দ্য বুক অসমীয়া সাহিত্যৰ বুৰঞ্জী ৰাইট আনচাৰ হৈ যাব অপশ্যন নম্বৰ চি ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন অলকানন্দ আৰু মৃত্যুঞ্জয় গ্ৰন্থ দুখনৰ লেখক কোন হু ইজ দ্য অথৰ অফ দ্য বুক অলকানন্দা এণ্ড মৃত্যুঞ্জয় ৰাইট আনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ নলনীৱালা দেৱী আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন অসমৰ প্ৰথমগৰাকী মহিলা জ্ঞানপীঠ বঁটা বিজয়ী কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন জ্ঞানপীঠ এৱাৰ্ড ফ্ৰম আছাম সঠিক উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি মামনি ৰয়ছম গোস্বামী আৰু আন এটা নাম হৈ যাব ডক্টৰ ইন্দিৰা গোস্বামী অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন অসমৰ প্ৰথম দৈনিক বাতৰি কাকত কোনখন আছিল হুইচ ৱাজ দ্য ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ ইন আছাম সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি দৈনিক বাতৰি অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া উপন্যাসৰ নাম কি হুইচ ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল সঠিক উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ ভানুমতী অপশ্যন ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য অৰ্জুন এৱাৰ্ড সঠিক উত্তৰ হৈ যাব অপশ্যন নম্বৰ এ ভোগেশ্বৰ বৰুৱা অপশ্যন ইজ দ্য ৰাইট এনচাৰ তেওঁ 1966 চনত বেংকক এছিয়ান গেমছত সোণৰ পদক জয় কৰাৰ পিছত ভোগেশ্বৰ বৰুৱাই প্ৰথম অসমীয়া হিচাপে অৰ্জুন বঁটা লাভ কৰে ঠিক আছে নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট ইয়াৰ এনচাৰ হৈ যাব অপশ্যন বি R.F. লজ অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন ভাৰতত তুৰ্কী সাম্ৰাজ্যৰ প্ৰথম চুলতান কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট চুলতান অফ দ্য তুৰ্ক এম্পায়াৰ ইন ইণ্ডিয়া সঠিক উত্তৰ হৈ যাব অপশ্যন বি কুতুবুদ্দিন আইবাক অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য বাৰ্মান ডাইনেষ্টি ৰাইট এনচাৰ হৈ যাব পুষ্য বৰ্মন অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন কামৰূপৰ বৰ্মন বংশৰ সমসাময়িক বংশ কোনটো আছিল হুইচ ডাইনেষ্টি ৱাজ কণ্টেম্পৰাৰী টু দ্য বাৰ্মান ডাইনেষ্টি অফ কামৰূপা ৰাইট আনচাৰ হৈ যাব গুপ্ত বংশ অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন যোগিনী তন্ত্ৰ অনুসৰি কামৰূপক কেইটা ভাগত বিভক্ত কৰা হৈছিল একৰ্ডিং টু দ্য যোগিনী তন্ত্ৰ কামৰূপা ৱাজ ডিভাইডেড ইনটু হাউ মেনি পাৰ্টছ ৰাইট আনচাৰ হৈ যাব 4টা অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ আৰু এই যোগিনী তন্ত্ৰ অনুসৰি প্ৰাচীন কামৰূপক 4টা বিভক্ত কৰা হৈছিল যাৰ নাম হৈছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ ঠিক আছে নেক্সট কুৱেশ্যন বৰ্মন বংশৰ পিছত কোনটো বংশই কামৰূপত ৰাজত্ব কৰিছিল আফটাৰ দ্য বাৰ্মান ডাইনেষ্টি হুইচ ডাইনেষ্টি ৰুল অভাৰ কামৰূপা সঠিক উত্তৰ হৈ যাব অপশ্যন বি শালস্তম্ভ বংশ নেক্সট কুৱেশ্যন নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত ৱেৰ ইজ দ্য নৱগ্ৰহ টেম্পল চিটুৱেটেড সঠিক উত্তৰ হৈ যাব অপশ্যন বি চিত্ৰাচল পাহাৰ নেক্সট কুৱেশ্যন মৈৰাংগ দানৱৰ বংশৰ ৰাজধানী ক'ত আছিল হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য ডাইনেষ্টি অফ মাহিৰাংগা দানৱা ৰাইট আনচাৰ হৈ যাব অপশ্যন বি মৈৰাংক নেক্সট কুৱেশ্যন কোনজন গুপ্ত ৰজাই মহাৰাজ ধীৰাজ উপাধি গ্ৰহণ কৰিছিল হুইচ গুপ্তা কিং এজিউম দ্য টাইটেল অফ মহাৰাজা ধীৰাজ ৰাইট আনচাৰ হৈ যাব অপশ্যন নম্বৰ বি প্ৰথম চন্দ্ৰগুপ্ত অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন বৰ্তমান কোনখন ৰাজ্যত
প্ৰাচীন কলিংগ অৱস্থিত ইন হুইচ প্ৰেজেণ্ট ষ্টেট ইজ কলিংগা চিটুৱেটেড ৰাইট আনচাৰ হৈ যাব ওড়িশা অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন মৌৰ্যসকলৰ ৰাজধানী ক'ত আছিল হোৱাট ৱাজ দ্য কেপিটেল অফ মৰিয়াছ ৰাইট আনচাৰ হৈ যাব অপশ্যন নম্বৰ বি পাটলিপুত্ৰ অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন প্ৰাচীন ভাৰতত কেইখন মহাজনপদ আছিল হাউ মেনি মহাজন পদাছ ৱেৰ দেয়াৰ ইন এনচিয়েণ্ট ইণ্ডিয়া ৰাইট আনচাৰ হৈ যাব অপশ্যন চি 16খন নেক্সট কুৱেশ্যন সিন্ধু উপত্যকা সভ্যতাৰ লোকসকলৰ প্ৰধান জীৱিকা কি আছিল দ্য মেইন অকুপেশ্যন অফ দ্য পিপল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ৰাইট আনচাৰ হৈ যাব কৃষিকাৰ্য অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন ভাৰতত সেউজ বিপ্লৱৰ পিতৃ হিচাপে কাক জনা যায় হু ইজ নন এজ দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া ৰাইট আনচাৰ হৈ যাব অপশ্যন নম্বৰ এ ডক্টৰ M.S. স্বামীনাথন অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্কো ৰাইট আনচাৰ হৈ যাব অপশ্যন চি পেৰিছ নেক্সট কুৱেশ্যন বিশ্ব বাণিজ্য সংস্থা WTOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত দ্য ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন হেজ ইট ইজ হেডকোৱাৰ্টাৰ্ছ ইন ৰাইট আনচাৰ হৈ যাব অপশ্যন নম্বৰ এ জেনেভা নেক্সট কুৱেশ্যন ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিচেফ ৰাইট আনচাৰ হৈ যাব অপশ্যন নম্বৰ ডি নিউয়ৰ্ক নেক্সট কুৱেশ্যন নাটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ নাটো ৰাইট আনচাৰ হৈ যাব অপশ্যন নম্বৰ এ ব্ৰাছেলছ অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থা WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ WHO ৰাইট আনচাৰ হৈ যাব অপশ্যন নম্বৰ বি জেনেভা নেক্সট কুৱেশ্যন চাৰ্ক কেতিয়া প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত when was SAARC founded and where is the headquarters right answer হৈ যাব অপশ্যন নম্বৰ এ 1985 আৰু ইয়াৰ কাৰ্যালয়খন কাঠমাণ্ডুত অৱস্থিত অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন উবেৰ কাপ কোনটো খেলৰ সৈতে জড়িত দ্য উবেৰ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ ৰাইট আনচাৰ হৈ যাব অপশ্যন নম্বৰ বি বেডমিণ্টন নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বকনিষ্ঠ গ্ৰেণ্ড মাষ্টাৰ কোন হু ইজ দ্য য়ংগেষ্ট গ্ৰেণ্ড মাষ্টাৰ ইন ইণ্ডিয়া সঠিক উত্তৰ হৈ যাব অপশ্যন নম্বৰ চি ডি গুকেশ অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ছুপাৰ কম্পিউটাৰটোৰ নাম কি আছিল হোৱাট ৱাজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ